আমচু তামুলপুৰ জিলা আমচুৰ অন্তৰ্গতৰ বিহাপাৰা আঞ্চলিক গঠনাৰ্থে আজি এখন মুকলি সভা হয় আৰু এই মুকলি সভাত আমচুৰ কেন্দ্ৰীয় সমিতিৰ দুজনকৈ নেতা ইয়াত উপস্থিত থাকি আৰু ৰাইজৰ লগত স্থানীয় ৰাইজৰ সমস্তৰ যিখিনি সমস্যাৰ এই সমস্যা বুজ লৈ পেলাই কেনেকৈ কেন্দ্ৰীয়ভাৱে এই সমস্যা সমাধান কৰিব পাৰে আজি আমাৰ এইটো মূল লক্ষ্য হয়। বিশেষকৈ আমি দেখিব পাৰিছোঁ এই অঞ্চলবিলাকক শৈক্ষিক যথেষ্ট পশ্চাৎপদতাৰ শৈক্ষিক উত্তৰণৰ কাৰণে সংগঠনটোৱে কি কাম কৰিব তাৰ ওপৰত আলোচনা কৰিব আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহে বহুতো তেওঁলোকে কাম কাজৰ কাৰণে বহুত অঞ্চলত যাবলগীয়া হয়। বহুত অঞ্চলত গৈ বহু জিলাত গৈ যিখিনি তেওঁলোকৰ বিশেষকৈ দূৰৰ মানুহ হিচাপে তেওঁলোকক এটা অন্য দৃষ্টিয়ে চাই যিখিনি অত্যাচাৰ চলায় তাৰ ওপৰতো আমি তেতিয়া আলোচনা কৰা হ'ব আৰু এই চাৰিত্ৰিক এই গোটেই দিশবিলাক কেনেকৈ আলোচনা কৰিলে এটা সমাজত এটা ভাল ফালে লৈ যাব পাৰিম এই গোটেই কথাখিনি আমি আলোচনা কৰি বিশেষকৈ যিহেতু এই অঞ্চল যিটো শৈক্ষিক পশ্চাৎপদৰ কেনেকৈ দূৰ কৰি কেনেকৈ আমচু দীৰ্ঘম্যাদী এটা শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা ইয়াক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি কেনেকৈ ঘৰে ঘৰে আমি লৈ যাব পাৰোঁ। বিশেষকৈ এইখন অসমত প্ৰত্যেকৰ BTR অঞ্চলটো বেলেগ দৃষ্টি আছে। আমি এইখন BTR পৰা এখন একত্ৰিত অসম বুলি ভাবি অসমৰ ক্ষেত্ৰত BTR অঞ্চলৰ মানুহৰ যিখিনি কৰণীয় আছে আৰু BTR অঞ্চলৰ মানুহৰ প্ৰতি যিটো এটা ভুল ধাৰণা কিছু মানুহে লৈছে তাকে শেষ কৰিব এই সমস্ত এই কথাখিনি ইয়াত আলোচনাৰ হ'ব। গতিকে আমাৰ কথা এটা স্পষ্ট কথাৰ আমি এটাই আমাৰ বাৰ্তা আছে যে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত আমাৰ যিখিনি কৰণীয় আছে প্ৰত্যেকে আমি কৰিব লাগিব। অসম প্ৰথম আৰু প্ৰধান সদায় হৈ থাকিব লাগিব তাৰ এটা আমাৰ চিন্তা চৰ্চা হ'ব আৰু বিশেষকৈ সংখ্যালঘু বিশেষকৈ অঞ্চলৰ যিটো শৈক্ষিক পশ্চাৎপদতা তাৰ উত্তৰণৰ কাৰণে আমি নিশ্চয় কাম কৰাৰ ক্ষেত্ৰত এটা আলোচনা হ'ব আৰু লগে লগে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যেনে শৈক্ষিকভাৱে যিটো উত্তৰণ হৈছে এই শৈক্ষিক উত্তৰণটো সংখ্যালঘু অঞ্চলবিলাক যাতে হৈ থকা নাই তাৰ ওপৰত সমস্ত আলোচনা হ'ব। হ'ল আমাৰ মাইনৰিটি এলেকাবোৰ যথেষ্ট পিছপৰি আছে শিক্ষা দীক্ষা ফালৰ পৰা। সেয়েহে ইতিমধ্যে BTR অঞ্চলত ABMCও আছে, আমচু আছে। যিহেতু আমচু অল অসমৰ ভিত্তিত তেওঁলোকে বঞ্চিত অৱহেলিত মানুহৰ কাৰণে মাত মাতি আহিছে বিগত দিনত 80 চনৰ পৰা আজিলৈকে। সেয়েহে আজি তেওঁলোকে বিহাপাৰা আঞ্চলিক কমিটি গঠনাৰ্থে আজিৰ সভাখন আয়োজন কৰিছে। আমচু তামুলপুৰ জিলা আমচুৰ অন্তৰ্গতৰ বিহাপাৰা আঞ্চলিক গঠনাৰ্থে আজি এখন মুকলি সভা হয় আৰু এই মুকলি সভাত আমচুৰ কেন্দ্ৰীয় সমিতিৰ দুজনকৈ নেতা ইয়াত উপস্থিত থাকি আৰু ৰাইজৰ লগত স্থানীয় ৰাইজৰ সমস্তৰ যিখিনি সমস্যাৰ এই সমস্যা বুজ লৈ পেলাই কেনেকৈ কেন্দ্ৰীয়ভাৱে এই সমস্যা সমাধান কৰিব পাৰে আজি আমাৰ এইটো মূল লক্ষ্য হয়। বিশেষকৈ আমি দেখিব পাৰিছোঁ এই অঞ্চলবিলাকক শৈক্ষিক যথেষ্ট পশ্চাৎপদতাৰ শৈক্ষিক উত্তৰণৰ কাৰণে সংগঠনটোৱে কি কাম কৰিব তাৰ ওপৰত আলোচনা কৰিব আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহে বহুতো তেওঁলোকে কাম কাজৰ কাৰণে বহুত অঞ্চলত যাবলগীয়া হয়। বহুত অঞ্চলত গৈ বহু জিলাত গৈ যিখিনি তেওঁলোকৰ বিশেষকৈ দূৰৰ মানুহ হিচাপে তেওঁলোকক এটা অন্য দৃষ্টিয়ে চাই যিখিনি অত্যাচাৰ চলায় তাৰ ওপৰতো আমি তেতিয়া আলোচনা কৰা হ'ব আৰু এই চাৰিত্ৰিক এই গোটেই দিশবিলাক কেনেকৈ আলোচনা কৰিলে এটা সমাজত এটা ভাল ফালে লৈ যাব পাৰিম এই গোটেই কথাখিনি আমি আলোচনা কৰি বিশেষকৈ যিহেতু এই অঞ্চল যিটো শৈক্ষিক পশ্চাৎপদৰ কেনেকৈ দূৰ কৰি কেনেকৈ আমচু দীৰ্ঘম্যাদী এটা শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা ইয়াক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি কেনেকৈ ঘৰে ঘৰে আমি লৈ যাব পাৰোঁ। বিশেষকৈ এইখন অসমত প্ৰত্যেকৰ BTR অঞ্চলটো বেলেগ দৃষ্টি আছে। আমি এইখন BTR পৰা এখন একত্ৰিত অসম বুলি ভাবি অসমৰ ক্ষেত্ৰত BTR অঞ্চলৰ মানুহৰ যিখিনি কৰণীয় আছে আৰু BTR অঞ্চলৰ মানুহৰ প্ৰতি যিটো এটা ভুল ধাৰণা কিছু মানুহে লৈছে তাকে শেষ কৰিব এই সমস্ত এই কথাখিনি ইয়াত আলোচনাৰ হ'ব। গতিকে আমাৰ কথা এটা স্পষ্ট কথাৰ আমি এটাই আমাৰ বাৰ্তা আছে যে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত আমাৰ যিখিনি কৰণীয় আছে প্ৰত্যেকে আমি কৰিব লাগিব। অসম প্ৰথম আৰু প্ৰধান সদায় হৈ থাকিব লাগিব তাৰ এটা আমাৰ চিন্তা চৰ্চা হ'ব আৰু বিশেষকৈ সংখ্যালঘু বিশেষকৈ অঞ্চলৰ যিটো শৈক্ষিক পশ্চাৎপদতা তাৰ উত্তৰণৰ কাৰণে আমি নিশ্চয় কাম কৰাৰ ক্ষেত্ৰত এটা আলোচনা হ'ব আৰু লগে লগে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যেনে শৈক্ষিকভাৱে যিটো উত্তৰণ হৈছে এই শৈক্ষিক উত্তৰণটো সংখ্যালঘু অঞ্চলবিলাক যাতে হৈ থকা নাই তাৰ ওপৰত সমস্ত আলোচনা হ'ব। হ'ল আমাৰ মাইনৰিটি এলেকাবোৰ যথেষ্ট পিছপৰি আছে শিক্ষা দীক্ষা ফালৰ পৰা। সেয়েহে ইতিমধ্যে BTR অঞ্চলত ABMCও আছে, আমচু আছে। যিহেতু আমচু অল অসমৰ ভিত্তিত তেওঁলোকে বঞ্চিত অৱহেলিত মানুহৰ কাৰণে মাত মাতি আহিছে বিগত দিনত 80 চনৰ পৰা আজিলৈকে। সেয়েহে আজি তেওঁলোকে বিহাপাৰা আঞ্চলিক কমিটি গঠনাৰ্থে আজিৰ সভাখন আয়োজন কৰিছে।